মই সৰুতে এবাৰ পানীত পৰিছিলোঁ, ভাগ্যেহে বাচিছিলোঁ। সেইকাৰণে চাগে পানীৰ প্ৰতি মোৰ এটা ফবিয়া আছে। তথাপিও কিন্তু আজিৰ ভিডিঅ'টো ব্ৰহ্মপুত্ৰৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু মোৰ জীৱনত প্ৰথম মেচিন লগোৱা নাৱত উঠিছোঁ। সেইকাৰণে স্মৃতি হিচাপে ভিডিঅ' কৰি থৈ দিলোঁ। আচলতে আমি গৈছিলোঁ পিকনিক খাবলৈ, আৰু পিকনিক মানেতো খোৱাটোৱে মেইন। সেইকাৰণে গৈয়ে কমলা খোৱা আৰম্ভ কৰি দিছোঁ, আৰু ভিডিঅ' কৰাৰ কাৰণে সকলোৱে এক পিচ খাই দেখাই দিছে। তাৰপিছত খানাৰ যোগাৰখিনি কৰিবলৈ ল'লোঁ। মই মাছখিনি বাচিব পাৰিম বুলি ল'লোঁ, কিন্তু মই নোৱাৰিলোঁ। সেই দায়িত্ব বেলেগক অৰ্পণ কৰি মই তাৰ পৰা ফালৰি কাটিলোঁ। সকলোৱে লগ লাগি যা যোগাৰখিনি কৰি আছে, আৰু ইফালে চব্জিও বহাই দিছে। তাৰে মাজতে আমি ব্ৰেড, বাটাৰ আৰু ৰঙা চাহ অলপ খাই ল'লোঁ। আৰু ইফালে মাংস বহাই দিছে, ময়ো এবাৰ লাৰি দিলোঁ। আৰু সেইফালে বাইদেৱে মাছ ভাজি আছে, আৰু এইজনীয়ে কেৰাহীৰ চাৰিওফালে ঘূৰি ঘূৰি মাংসত মছলা ঢালি আছে। আৰু বস্তুবিলাক ধোৱাৰ কাৰণে আমাক এই চিষ্টেমত নদীৰ কাষত পানী উলিয়াই দিছে। কোনে কোনে এই চিষ্টেমত পানী উলিয়াই পাইছে বাৰু? আৰু এইফালে খানা হয় মানে নৃত্যও আৰম্ভ হৈছে। এতিয়া নাচি বাগি ইহঁতৰ ভাগৰ লাগিল, আৰু খানা হ'বও অলপ বাকী আছে। বেলেগ কাম বন বিচাৰি পোৱা নাই, নদীৰ পাৰত বহি লৈ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ খেলি আছে। আৰু বেলেগ খেলিব বিচাৰি পোৱা নাই, মোক এনেদৰে পুতি আছে। পাইনে বাৰু এনেকুৱা কৰিব? ফাইনেলি শেষত খানা হ'ল, সকলোৱে লগ লাগি এসাঁজ খালোঁ। বহুত বেছি ভাল লাগিল। আৰু মোৰ এটা স্বভাৱ আছে যে মই খোৱা সময়ত ভিডিঅ' কৰিব পাহৰি যাওঁ। সেইকাৰণে ফটো কেইখনমান আছিল, তাকে লগাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ বাই, নেক্সট এটা ভিডিঅ'ত সোনকালে লগ পাম।